নমস্কাৰ। আজিৰ ভিডিঅ'টো এই গোৱালপাৰাৰ পৰা ঘৰলৈকে যাবৰ কাৰণে আৰম্ভ কৰিলোঁ। আৰু এতিয়া ভিডিঅ'টো চাই থাকোঁ। একেবাৰে পূৰা খালী। এইফালেও চাই একো গাড়ী ঘোৰা নাই, সেইফালেও গাড়ী ঘোৰা নাই। এতিয়া আমি গাড়ী ৰখি এনেকৈ পোন্দাপত দি আছোঁ। কিবাকৈ এখন উংগাৰ পাই এই দুয়োটাই উঠি ল'লোঁ। আৰু আকৌ এতিয়া আগিয়াছ চকত এই গাড়ী ৰখি আছোঁ। আৰু এনেকৈ বাছ নাহে। কিবাকৈ গাড়ী এখন পাই যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া মাজে মাজে বেপাৰী চেপাৰী আহে। কিবাকৈ পালোঁ আহিতে আপোন শৰাইঘাট। আহি আমি জালুকবাৰী পালোঁ। বৰ্তমান জালুকবাৰীত আমাক নিবাৰ কাৰণে আহিছে এয়া ইডেন দা আৰু পিছফালে এয়া ডিকি। এওঁলোক দুয়োটাই আমাক নিবাৰ কাৰণে আহিছে। আৰু এতিয়া আমি আহি শৰাইঘাটৰ ব্ৰিজৰ ওপৰত আছোঁ আৰু আমাৰ গন্তব্য স্থান চিপাঝাৰলৈকে আমি যাই আছোঁ। এতিয়া আহি বাহিৰে গাড়ীৰ পৰা নামি চিপাঝাৰ শ্বহীদ ভৱনত উপস্থিত হ'লোঁ। আহি ইয়াত অহা কাইলৈ এখন নাটক হ'ব, বিখ্যাত নাটক কিনাৰাম বেচাৰাম। নাটকৰ মূল কাহিনী লিখিছে, মূল নাট্যকাৰ আছিলে মনোজ মিত্ৰ আৰু অনুবাদ কৰিছিলে মনজিত দাসে আৰু ইয়াত পৰিচালনা কৰিছে যুগল চহৰীয়াই। গতিকে অহা কাইলৈ নাটকখন হ'ব, তাকে চাবৰ কাৰণে আৰু সৰুকৈ এটা ৰোল ময়ো কৰিম বুলি ভাবিছোঁ। আজি সেইকাৰণে ৰিহাৰ্চলত আহিছোঁ। এই নাটকখনৰ লগত জড়িত এয়া কলা কুশলীসকল আছে। এয়া ফণীন্দ্ৰ আছে, এইটো মাতুবা কেনেকুৱা লাগিছে কওক? সঁচাকৈ বৰ ধুনীয়া, মানে নাটকখনো ভাল আৰু গোপাল আহিছে আৰু ভাল লাগিছে। তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মানে আমি এনেকৈ যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। এইটো মেইন দে এয়া মোৰ ছাবস্ক্ৰাইবাৰ দেই। দীপদাই মোৰ লগত চেল্ফি ল'বৰ কাৰণে আহিছে। এওঁ নাটকত মোৰ স্বামী হৈছে দেই। হয় নেকি? বঢ়িয়া। দীপদা নাটকখনৰ বিষয়ে কওক। নাটকখন খুব ভাল নাটক, কিন্তু টেকনিকেল কথা বহুত জড়িত হৈ আছে। আৰু আমি এটা কথাই জনাব বিচাৰিছোঁ, মাত্ৰ 5 দিন আমি ৰিহাৰ্চেল কৰিছোঁ। নাটকখন 5 দিন ৰিহাৰ্চেল কৰা নাটক নহয়। অতি কমেও 1 মাহ প্ৰয়োজন আছে এই নাটকখন আখৰা কৰাৰ। কিন্তু আমি 5 দিনত যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। যিহেতু আমাৰ হাতত একেবাৰে সময় নাই, ততদয়াকৈ আমি কৰিছোঁ। যি ভুল ত্ৰুটি হ'ব তাৰ কাৰণে আমি আগতীয়াকৈ আমাৰ গোটেই সমগ্ৰ দলটো হৈ আপোনালোকৰ ওচৰত আমি ক্ষমা কথা জনাইছোঁ। ধন্যবাদ দীপদা। পিছলৈকে খুব ধুনীয়া এক্টিং কৰিছে। নিশ্চয়কৈ চব আহিব বাৰু মানুহবিলাক। এয়া কিনাৰাম বেচাৰাম নাটকখনৰ এটা বিশেষ চৰিত্ৰত ৰূপায়ণ কৰা মুণ্ডাৰ দুই আষাৰ। মোৰ মানে ৰিহাৰ্চেলটো অলপ হেৰি হৈছে, কম হৈছে ৰিহাৰ্চেলটো, কিন্তু মানে নাটকখন ভাল আছিল। নাটকখন কৰি ভালে লাগিলে, অলপ টাইম পালে। কিন্তু এতিয়া ভগৱানে সৃষ্টি কৰিব লাগে আৰু সকলোৱে গমে পাইছে, কাৰণ মই আজি আহি ৰিহাৰ্চেল কৰিছোঁ, কাইলৈ নাটক। গতিকে গমে পাইছে কিমানখিনি ৰিহাৰ্চেল হৈছে। আগতে বিচাৰিছোঁ। আটাইতকৈ ডাঙৰ কথা মুন মহন্ত এইবাৰ মোৰ কৃত্ৰিম মানে কি আৰু বনাই লোৱা পিতৃ হৈছে, তুলি লোৱা দেউতা। আৰু দেউতাই মোক এটা চুমা খাব বিচাৰে, মই খাব নিদিওঁ। জীৱনটোত মোক নিজৰ দেউতাই এটা চুমা খাই নাপালে। আজি এইজন নকল পিতৃয়ে মোক চুমা খাবলৈ আহিছে। আৰু এটা দিয়া, আৰু এটা লাগে। ডাঙৰ পপ্পা আৰু এটা দিয়া। মাতা আকৌ এবাৰ মাতা। নামাতো। এই ধৰণৰ বিভিন্ন হাস্যমধুৰ চৰিত্ৰ চাবৰ কাৰণে আপোনালোক অহা কাইলৈ সন্ধিয়া ঠিক 7 বজাত, নহয় জানো? 7 বজাত নে? 7 বজাত আপোনালোকে চিপাঝাৰ শ্বহীদ ভৱনলৈকে আহিব আৰু আমাৰ নাটকখন উপভোগ কৰিব। এইফালে মিউজিকৰ কাম সুন্দৰভাৱে কৰি আছে জগলিদা, পাৰ্থদা আছে। অকণমান মিউজিকটো দেখাই দিছোঁ দেই। এই
এইবাৰ আপোনালোকক মই চিনাকি কৰি দিব বিচাৰিছোঁ এই নাটকখনৰ আটাইতকৈ মুখ্য চৰিত্ৰটো, যিটো চৰিত্ৰত ৰূপায়ণ কৰিছে আমাৰ সকলোৰে চিনাকি পবিত্ৰ দাই। পবিত্ৰ দা, নাটকখনৰ বিষয়ে নাটকখনৰ বিষয়ে কি ক'ম, বৰ সপোন আছিল এখন নাটক কৰাৰ। বহুত দিন আগতে, আজি 19 চনতে মই স্ক্ৰিপ্টটো আনি ৰেডি কৰি ৰাখিছিলোঁ। ৰাখি ইতিমধ্যে কৰোণাই পালে, কৰোণাৰ পিছত আমাক আকৌ ৰাজনৈতিক হেঁচাই পালে। ঠিক এনেকৈ নাটকখনৰ মূৰটো বাকুত বান্ধি লৈ আছিলোঁ। হঠাতে যুগলৰ পৰা খবৰ পালোঁ যে নাটকখন কৰিব বিচাৰে। বোলো স্ক্ৰিপ্টটো লৈ যোৱা কৰা, কিন্তু কিছু চৰ্ত থাকিব। চৰ্তখিনি মানিলে, মানাৰ পিছতে আৰু নাটকখন কৰিবলৈ আগবাঢ়ি আহিলোঁ। বৰ টান চৰিত্ৰ, কিন্তু বৰ ভাল লগা চৰিত্ৰ। নাজানো, 8 বছৰৰ বিৰতিৰ মূৰত অকণমান মঞ্চত উঠিবৰ কাৰণে আহিছোঁ। কিমান সফল হ'ব পাৰিম নাজানো, কিন্তু মনৰ এটা চখ আছে, সেই চখটো পূৰণ কৰিম। ধন্যবাদ। আমি আশা ৰাখিছোঁ পবিত্ৰতাৰ সেই যি মঞ্চৰলৈকে আকৌ উভতি আহিছে, সেই অভিনয় চাবৰ কাৰণে সকলো আহিব। নাটখনৰ আন এতিয়া আৰু এটি বিশেষ চৰিত্ৰ ৰূপায়ণ কৰা কংকন দাৰ ওচৰলৈকে আহিছোঁ। কংকন দা, কওক নাটকখনৰ বিষয়ে। নাটকখন মানে আমাৰ কাৰণে এটা বহুত ভাল লগা কথা যে শ্বহীদ ভৱনটো অহাকালি উন্মোচন হ'ব। আৰু শ্বহীদ ভৱনৰ প্ৰথম নাটক, শ্বহীদ ভৱনত মানে মঞ্চস্থ হ'বলগীয়া প্ৰথম নাটকখনে হৈছে কিনাৰাম বেচেৰাম, আৰু য'ত মই অভিনয় কৰিবলৈ পাইছোঁ, এইটো মোৰ কাৰণে গৌৰৱৰ কথা। আৰু সেইকাৰণে মই ডেফিনেটলি যুগল চৌধুৰীক মই ধন্যবাদ জনাম যে মোক এইটো সুবিধা দিছে। ধন্যবাদ। আৰু এটা গোপালক আজি বহুত দিনৰ মূৰত লগ পাইছোঁ, আৰু মানে অহাকালি আমি একেলগে নাটক কৰিম। ধন্যবাদ। একেলগে কৰিম আৰু ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে আহক আৰু নাটকখন চাওক। অহাকাইলৈ দিনটোৰ কাৰণে বিশেষ প্ৰস্তুতি চলাই আছে। ইয়াতে শ্বহীদ বেদী এওঁলোকে ধুনীয়াকৈ সজাই আছে। মুঠতে এটা উখল মাখল পৰিৱেশ। সকলো আহিব বুলি আশা কৰিছোঁ। সকলো ব্যস্ত হৈ আছে। এতিয়া নিশা 10 বাজিছে, তথাপি কোনো ভাগৰা নাই, কাম কৰি আছে। এই মঞ্চটোতে অহাকাইলৈ হ'ব নাট কিনাৰাম আৰু বেচাৰাম। কিনাৰাম বেচাৰাম, সকলো আহক। আমাৰ নাটকখনৰ মিউজিকৰ দায়িত্বত আছে জগলিদা, জগমোহন বৰুৱা। জগলিদা, কওক। মিউজিকৰ দায়িত্ব আৰু কি ক'বা, একদম ৰিহাৰ্চেল নাই, কালি কিবা এটা দিম আৰু এইটো নাই, ৰাইজে বেয়া পাব পাৰে মিউজিক বেয়া হৈছে বুলি, কথাটো নাটকখন ভাল পাব। কিন্তু ধন্যবাদ জগলিদা। আমাৰ নাটকৰ ৰিহাৰ্চেল চাবৰ কাৰণে আছে প্ৰণৱ কলিতা। নমস্কাৰ। এয়া প্ৰণৱ কলিতা আহি পালে আমাৰ মাজত নাটকৰ ৰিহাৰ্চেল চাবৰ কাৰণে, আৰু গোপালৰ ব্লগত উঠিবৰ কাৰণে। ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সন্ধিয়া 7 বজাত সকলোকে নাটক চাবৰ কাৰণে আহিবৰ কাৰণে অনুৰোধ জনালোঁ।